এই ভিডিঅ'টো 19 ছেপ্টেম্বৰ 2025 ৰাতিপুৱা সময় ৰাতিপুৱা 7টামান বাজিছে আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। এই দিনটো আমাৰ কাৰণে অসমত এই দিনটোত এটা ডাঙৰ ধুমুহা আহিছিল, পিছতহে গম পাইছোঁ। কিন্তু মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাৰ পৰা, কাৰণ সেই দিনটো আমাৰ কাৰণে খুব স্পেচিয়েল আছিলে। মোৰ ছোৱালীৰ বাৰ্থডে আছিলে আৰু তাই নিজে ধুনীয়াকৈ এইবোৰ সজাই মেলি লৈছে আৰু তাইৰ কাৰণে যিহেতু তাই পেকিং গিফ্ট খুব ভাল পায়, ছাৰপ্ৰাইজ দিছে, সেইকাৰণে আমি অকণমান ৰেডি কৰিছিলোঁ ৰাতিপুৱা বা মনটো ভাল লাগি আছিলে, কাৰণ ছোৱালীৰ বাৰ্থডে সকলোৰে ভাল লাগিব নহয়নে। আৰু তাই হৈ থকা ভাগতে দেউতাকে আমি গিফ্টটো দিবলৈ গ'লোঁ। এইফালে গিফ্ট ৰাতিপুৱাই দুটাই দুফালে মৰ্টন, ডাঙৰ ডাঙৰ মৰ্টন খাবি আৰু সোনকালে উঠি ফ্ৰেছ দেখা। কি হয় এইটো? কি হয়? বহুত দিন ভিডিঅ' একো কৰা নাই, মানে এটা ভিডিঅ' স্মৃতিও থাকি যাব আৰু তাইৰ বাৰ্থডে বুলিও থাকি যাব সময়খিনি, সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। কিন্তু এই দিনটোত গধূলিলৈ এনেকুৱা এটা খবৰ পালোঁ যিটোত মানে আমাৰ একো কৰিবলৈ মন নগ'ল। দুইটা একেইচোন, এইটো একেই আৰু এইটো এটা পানী খাবি, এটা ফ্ৰিজ খাবি, বেলেগ কেক ৰেডি। মানে বাৰ্থডে নাপাতিলেও কেকটোতো লাগিবই, হয়নে নহয়? আৰু এয়া বাৰ্থডে ড্ৰেছ। আজিকালি কেণ্ডেল কেনেকুৱাচোন, বেকা বেকি কেণ্ডেল। আমি আকৌ নাম্বাৰ লগাইছিলোঁ দেই। মানে বাৰ্থডে আমি ঘৰতে তিনিটাই আৰু এনেই অকণমানকৈ দেই, মানে পৰীক্ষা আছে যে ন, সেইকাৰণে আমি পতা নাই, খালি অকণমান কিবা কিবি কৰি লৈছোঁ তেনেকৈ। আৰু কেকটোতো লাগিবই ন বাৰ্থডে বুলি ক'লে নিজে, আৰু পৰীক্ষা নোহোৱা হ'লে পাতিলোঁ হ'লে অকণমান ভালকৈ। এইফালে হেপী বাৰ্থডে টু ইউ ডে, ঐ হেপী বাৰ্থডে, ঐ হেপী বাৰ্থডে, ঐ হেপী বাৰ্থডে। নিজে খাই লৈছে। হেপী বাৰ্থডে। এইবোৰ অৱশ্যে মোৰ ভিডিঅ'টো দিবলৈ ইচ্ছা নাছিলে, ভিডিঅ'টো ৰাখি থৈছিলোঁ, মেমৰিবোৰ থাকি যাব, ডাঙৰ হ'লে তাই চাব পাৰিব। সেইখিনি নহয়, এই পায়সখিনি খাই চাচোন, নিজে সন্তুষ্ট হ'লে হ'ল আৰু। মজা হৈছে। বাৰ্থডে বুলি আমি ইয়াতে আহিছোঁ। তাৰপিছত আমি এণ্টি ক'লে যে মই আজি ঘৰত নাখাওঁ, ব'লা বাহিৰত খাওঁ। আৰু যিহেতু বাৰ্থডে আমি বেছি হেৰিকৈ পতাও নাই, সেইকাৰণে বাহিৰত আমি সেইদিনা খাবলৈ গ'লোঁ। 1টামান বজাত আমি ওলাই গৈছোঁ, খাই মেলি তাক আৰু লগত মোৰ ভাগিনজনীক লৈ গৈছোঁ, ডাঙৰ ভাগিন। তো আমি সকলোৱে ধুনীয়াকৈ এনজয় কৰিলোঁ দুপৰীয়া আহাৰ। খাই মেলি আমি তেতিয়ালৈকে আমি কিন্তু সেই খবৰটো নাজানো। তাৰপিছত খাই অকণমান ৰিজৰ্টখন ফুৰিলোঁ, যিহেতু আমি বেছি দূৰলৈ যোৱা নাই, আমাৰ ঘৰৰ পৰা অকণমান দূৰ ভাদৰপাৰা চালি, তাতে এখন ধুনীয়া ৰিজৰ্ট আছে, সন্ধিয়া ৰিজৰ্ট তাতে। তাৰপৰা আহি যেতিয়া 3টা বজাত ঘৰ পাইছোঁহি, খুব বেয়া লাগিছে খবৰটো শুনি। তাৰপিছত আৰু দুইজনী এনেকৈ বহুত সময় বহি থাকিলোঁ, ভাবি যে কেনেকৈ কি হৈ গ'ল। খুব মানে আৰু কি ক'ম, উপায় আৰু ভাষাই নাই ক'বলৈ, যিটো আমি ভবাই নাছিলোঁ।